যেতিয়া আপুনি ভাবে যে এইটো এক্সাম মই এইটো বছৰতে ক্লিয়াৰ কৰিবই লাগিব আৰু মই ভাবিব লাগিব যে এইটো মোৰ এটা লাষ্ট চান্স আৰু মোৰ হাতত চান্সেছ নাই, সেই তেনেকৈ ভবাৰ পিছত আপোনাক কোনেও কেতিয়া ৰখাব নোৱাৰে। আপুনি এক্সাম ক্লিয়াৰ কৰিবই, কিন্তু তাত প্ৰিপেৰেশ্যন ষ্টেজটো আপোনাৰ কেনেকুৱা আছিলে সেই বস্তুটো বহুত মেটাৰ কৰে। আপুনি যদি এটা ট্ৰেকত গৈ থকা নাই, আপোনাৰ যদি ট্ৰেক চেঞ্জ হৈছে, যেনে আজি ধৰক CRPC পঢ়ি আছে, কাইলৈও পঢ়ি আছে, দুদিনমানৰ পিছত বেলেগ এখন পেপাৰ ল'লে, সেইখন পঢ়িলে, আল্টিমেটলি পৰীক্ষাৰ আগদিনাখনলৈকে আপোনাৰ এটাও বস্তু ক্লিয়াৰলি কমপ্লিট নাই হোৱা, ট্ৰান্সপাৰেণ্টলি সি কমপ্লিট নহ'ল, তেনেকুৱা ক্ষেত্ৰত আপুনিও চিয়'ৰ হ'ব যে এইবাৰ আপোনাৰ ক্লিয়াৰ নহ'ব। আৰু তাৰ ৰিজনটোৱে হৈছে যে আপুনি ছেইম ট্ৰেকত থ্ৰু আউট দ্য ইয়েৰ নাই। এবছৰ যোৱাৰ পিছত আপোনাৰ সেইটো মনলৈ আহে যে মই কি ভুল কৰিলোঁ। সেই ভুল যাতে নহয় সেইটোৰ বাবেই এই ভিডিঅ'টোত মই এইখিনি কথা ক'লোঁ। এইখিনি কথা ধ্যানত ৰাখিহে আপোনালোকে যাতে প্ৰিপেৰেশ্যনটো কৰে।